বাইদেউসকল আজি দ্বিতীয়টো টপিকস লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ টপিকসটো হৈছে ভাষা শিক্ষণৰ নীতি। আমি যে শিশুক ভাষা শিকাম তাৰে কেইটামান নীতি আছে, নিয়ম আছে। সেই নিয়মৰ মাজেৰে সিহঁতক যদি আমি ভাষা শিকাওঁ তেনেহ'লে সিহঁতে ভালকৈ বুজিব, সহজে বুজিব পাৰিব। তো আমি প্ৰথম নীতিটো আমি শিকিম। প্ৰথম নীতিটো হ'ল শিশুকেন্দ্ৰিক। শিশুকেন্দ্ৰিক মানে আমি যেতিয়া ক্লাছত সিহঁতক কথা কওঁ, যেতিয়া আমি সিহঁতক বুজাওঁ, অকল আমি কথা ক'লেই নহ'ব, সিহঁতক লেকচাৰ দি থাকিলেই নহ'ব, সিহঁতক এক্টিভলি থাকিব লাগিব, সিহঁতক চান্স দিব লাগিব, সিহঁতক সুবিধা দিব লাগিব, যাতে সিহঁতে মনৰ ভাৱ, সিহঁতৰ মনৰ কথা সিহঁতক আমি ক'বলৈ সুবিধা দিব লাগিব, সিহঁতক এক্টিভ ৰাখিব লাগিব, সিহঁতক সক্ৰিয় ৰাখিব লাগিব। সেইকাৰণে কৈছে শিশুকেন্দ্ৰিক হ'ব লাগিব, টিচাৰ চেণ্ট্ৰিক নহয়, শিশুকেন্দ্ৰিক হ'ব লাগিব। সিহঁতেই মেইন, সিহঁতেই মূল, সিহঁতক আপোনালোকে বেছি এক্টিভ ৰাখিব। তাৰপিছত 2 নম্বৰত আছে বাস্তৱ জীৱনৰ সৈতে সংযোগ। যেতিয়া আমি ষ্টুডেণ্টক বা ছাত্ৰ ছাত্ৰীক বা শিশুক আমি শিকাম, সিহঁতক শিকাওঁতে বাস্তৱ বস্তুৰ সৈতে কি কৰিব লাগিব, শিকাব লাগিব। যেনেকুৱা আমি কোনো বস্তু যদি আমি সিহঁতক শিকাওঁ, অকল কিতাপৰ পঢ়ালে নহ'ব। ছাপ'জ আমি কিতাপত যদি বুজাই আছোঁ বল, সিহঁতে গম পাব বলনো কি, বল এইটোও ভাবিব। কিন্তু আমি যেতিয়া বাস্তৱ জীৱনৰ বস্তু এটা লৈ আহিম, বল এটা লৈ আমি সিহঁতক শিকাম যে চাওক এইটো এটা বল, এইটো আম, সিহঁতে সোনকালে গম পাব, সহজতে মগজুত ধৰিব। তো আমি যেতিয়া সিহঁতক শিকাম বাস্তৱ বস্তু ক্লাছত লৈ আহিম, অলপ ভালকৈ শিকিব। তাৰপিছত নেক্সট আছে সৰলৰ পৰা জটিললৈ। আৰু সিহঁতক যেতিয়া আমি কোনো বস্তু শিকাম তেতিয়া প্ৰথমে আমি কি কৰিব লাগিব, সৰল মানে চিম্পল বস্তু শিকিব লাগিব, যিটো সিহঁতে অলৰেডি জানে। যেনেকুৱা সিহঁতে ঘৰত অলৰেডি মাতৃভাষা অসমীয়া হওক বা সিহঁতৰ মাতৃভাষা যিটো লেংগুৱেজ হওক সিহঁতে অলৰেডি জানে। ছাপ'জ ঘৰুৱা লেংগুৱেজেই হওক সিহঁতে জানে, সেইটোৰ ভাষাৰ সহায়েদি আমি ইংলিছ লেংগুৱেজ শিকিব পাৰোঁ, হিন্দী লেংগুৱেজ শিকিব পাৰোঁ, এৰাবিক লেংগুৱেজ শিকিব পাৰোঁ, যিকোনো লেংগুৱেজ আমি শিকাব পাৰোঁ। তো প্ৰথমে আমি কি কৰিব লাগিব, সৰল বস্তু শিকিব লাগিব, তাৰপিছত জটিল বস্তু শিকাব লাগে। এইটো হ'ল 3 নম্বৰ নিয়ম ভাষা শিক্ষণৰ। তাৰপিছত 4 নম্বৰ নিয়মটো হ'ল মূৰটোৰ পৰা বিমূৰ্তলৈ। প্ৰথমে সিহঁতক আমি কি কৰিব লাগিব, মূৰ্ত বস্তুবোৰ সিহঁতক দেখাব লাগিব, মূৰ্ত বস্তুৰ পৰা সিহঁতক বিমূৰ্তলৈ যাব লাগিব। এতিয়ানো আপোনালোকে ভাবিছে মূৰ্ত বস্তুনো কি। ছাপ'জ আমি সিহঁতক বাৰে কৈ আছোঁ যে ডাষ্টাৰ, সিহঁতে নুবুজে। যেতিয়া আমি বস্তুটো সিহঁতক দেখাই দিম যে এইটো ডাষ্টাৰ হয়, সিহঁতে ভালকৈ মনোযোগেৰে চাব, এইটো ডাষ্টাৰ, সিহঁতে মূৰত একেবাৰে সাজি ল'ব যে এইটো ডাষ্টাৰ। আৰু যদি আমি ব্লেকবোৰ্ড কৈ থাকিলোহেঁতেন যে ডাষ্টাৰ দি আমি কি কৰোঁ, ব্লেকবোৰ্ড মুচোঁ, ডাষ্টাৰৰ সহায়ত আমি এইবিলাক চাফা কৰোঁ, সিহঁতে কিন্তু ভালকৈ নুবুজিব। যেতিয়া আমি দেখাম যে এইটো ডাষ্টাৰ, এইটোৰ সহায়ত কি কৰিব লাগে, এনেকৈ মুচিব লাগে, সিহঁতে বহুত মন ৰাখিব লাগিব। তো এইটো হৈছে মূৰ্ত বস্তু। আৰু বিমূৰ্ত বস্তু যিটো সিহঁতক কল্পনা কৰিব। মই ক'ম যে ডাষ্টাৰেৰে তোমালোকে যেতিয়া মুচিবা ভালকৈ মুচিবা, ডাষ্টাৰেৰে আমি কি কৰোঁ, ব্লেকবোৰ্ড মুচোঁ। তেতিয়া আমি ডাইৰেক্ট কথা কৈ আছোঁ, লেকচাৰ দি আছোঁ, সিহঁতে কিন্তু আগতে যদি মই ডাইৰেক্ট সিহঁতক সেইটো কওঁ, সেইটো নুবুজিব। আগতে এনেকুৱা উদাহৰণ দি বুজাব লাগিব। তাৰপিছত সিহঁতে নেক্সট টাইম যেতিয়া ক'ম যে ডাষ্টাৰে মুচিব লাগে, সিহঁতে অলৰেডি জানে, তেতিয়া কিন্তু ভালকৈ বুজি পাৰিব। তো এই 4টা আছিল কি ভাষা শিক্ষণৰ নীতি, প্ৰিন্সিপালছ অফ লেংগুৱেজ টিচিং। তো এই 4টা নীতি ভালকৈ মনত ৰাখিলে আপুনি এই টপিকৰ পৰা 1 মাৰ্ক এচিভ কৰিব পাৰিব। তো আৰু এটা মই ট্ৰিক্স দেখাই দি আছোঁ। পৰীক্ষাত আপোনালোকে যদি দেখা পায় যে অপশ্যন এলিমিনেশ্যন মেথডত দেখা হ'ব যে শাস্তি যদি থাকে, আপোনালোকে ডাইৰেক্ট এই অপশ্যনটো লগে কাটি দিব, কিয়নো আমি কেতিয়াও শিশুক পানিছমেণ্ট দিব নোৱাৰোঁ, শাস্তি দিব নোৱাৰোঁ। তাৰপিছত যদি আপোনালোকে দেখা পায় যে মুখস্থ কৰিব দিছে, তেতিয়া আপুনি লগে এই অপশ্যনটো কাটি দিব, কাৰণ আমি কেতিয়াও শিশুক ৰোড মেমৰাইজেশ্যন কেতিয়াও মুখস্থ কৰিব নিদিওঁ, কেতিয়াও মুখস্থ কৰিব সিহঁতক দিব নালাগে, মনত ৰাখিব। তাৰপিছত কেৱল পাঠ্যপুথি, কেৱল অপশ্যন আপোনালোকে য'ত দেখা পাব, আৰু ইংলিছত অনলি অপশ্যন য'ত দেখা পাব লগে এই অপশ্যনটো কাটি দিব, কাৰণ কেৱল পাঠ্যপুথি কৈছে মানে অকল পাঠ্যপুথি সিহঁতক পঢ়ালেই নহ'ব, বিভিন্ন স্কলাষ্টিক জ্ঞান সিহঁতক দিব লাগিব, বাহিৰৰ জ্ঞান দিব লাগিব, অকল টেক্সট বুক চেণ্ট্ৰিক নহয়। তো
এই ইয়াতে কি দিছে কেৱল দিছে সেইকাৰণে এই অপশ্যনটো একেবাৰে কাটি গ'ল যদি পাঠ্যপুথি নিদি যে কেৱল দিলেহেঁতেন তেনেহ'লে কাটি দিলেহেঁতেন এই কেৱল শব্দ য'ত আপোনালোকে দেখা পাব লগে লগে কাটি দিব এই অপশ্যনটো একেবাৰে নেগেটিভ তাৰপিছত অপশ্যনত আপোনালোকে পজিটিভ বস্তুবিলাক আপোনালোকে ফাইন কৰিব যদি অপশ্যন দেখা পায় যে সুযোগ আমি শিশুক এটা বস্তু পঢ়িবলৈ এটা বস্তু কৰিবলৈ আমি সুযোগ দিছোঁ তেনেহ'লে এই অপশ্যনটো একেবাৰে শুদ্ধ আনচাৰ হ'ব আৰু সুযোগ নাথাকি যদি তাত থাকে যে সক্ৰিয় মানে এক্টিভ আমি বাচ্চা শিশু কি কৰি আছে এক্টিভ আছে মানে ক্লাছত এক্টিভ আছে পেছিভ হৈ থকা নাই নিষ্ক্ৰিয় হৈ থকা নাই কেউ কথা পাতি আছে বা প্ৰশ্ন সুধি আছে ছাৰক যে এইটো কেনেকৈ হ'ব এইটো কেনেকৈ হ'ব তেনেহ'লে আপুনি বুজিব যে শিশুটো এক্টিভ আছে তো এই অপশ্যনটো শুদ্ধ হ'ব তাৰপিছত বাস্তৱিক বস্তু যদি অপশ্যনত দেখা যায় যে বাস্তৱিক বস্তুৰ লগত শিশুক শিকাই আছে তেনেহ'লে আপুনি গম পাব যে এই অপশ্যনটো একবাৰ শুদ্ধ হ'ব তো আজিৰ ভিডিঅ' এইখিনি আছে